নমস্কাৰ শুভ ৰাতিপুৱা আজি এটা ৰেচিপি লৈ আহিছো আপোনালোকলে আপোনালোকে প্ৰথম পৰা শেষলৈকে চাব শোল মাছৰ সৈতে এয়া গুলগুল বেঙেনা আপোনালোকে এনে ধৰণে খাইছেনে জনাব লগতে মই আজি প্ৰথম বনাইছো সেয়েহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো আপোনালোকে চাব বৰ্তমান এতিয়া মই বনাবলৈ লৈছো আপোনালোকে চাই গৈ থাকক যিহেতু শোল মাছৰ লগত মই জোলহে বনাম সেয়েহে অলপ এনে ধৰণে ডাঙৰ ডাঙৰকৈ কাটিছো কটা পাছত কি কৰিম চাই থাককচোন এইফালে আকৌ এজনক মাছ বাছিবলৈ দিছো মাছগিটা বোলো সুন্দৰকৈ বাছক বেঙেনা কাটি অলপ এনে ধৰণে নিমখ দি দিব লাগে আৰু অলপ পানী দি দিব লাগে বস খাৰ পানীটো ওলাই যাব অকমান যদি খজুৱাবলৈ আছিলে নখজুৱাই আৰু সকলো মানুহে খাব পাৰিব মানে খজতি থকা মানুহ খাব পাৰিব কিছুমানে খৰ থাকে যে খাব নোৱাৰে যদি নিমখ অকমান দি এনেকৈ পুৰা কুলা পানীটো উলিয়াই দিয়ে নহয় একো প্ৰব্লেম নহয় খাব পাৰে বহুতে এই কথাটো নাজানে দেই মাছখিনি তেলত দিয়াৰ লগে লগে অকমান যদি হাতাখনে লৰাই দিয়ে কেতিয়াও নেভাগে বহুতে জানে বহুতে নাজানে বাৰু আৰু তাজা তাজা মাছ হ'লেতো নেভাগেই মাছখিনি ফ্ৰাই কৰি হৈ যোৱাৰ লগে লগে আৰু অকমান তেল দি এইয়া ধনিয়া গুটি দিলোঁ লাহেকৈ এতিয়া এইখিনি দি দিম এইখিনি অকমান ভাজি ল'ম এতিয়া অলপ নিমখ অলপ হালধি আকৌ অকমান হালকা ফুলকা ভাজি দিম এতিয়া মই অলপ বিলাহী দি দিলোঁ বিলাহীখিনি গলা পাছতহে গৰম পানী যোগ কৰিম ইতিমধ্যে বিলাহীখিনি সুন্দৰকৈ গলি গ'ল এতিয়া মই গৰম পানী অলপ এনেধৰণে দি দিলোঁ তাৰপাছতে এইয়া শোল মাছখিনি লাহেকৈ যোগ কৰি দিলোঁ অলপ এনেকৈ হালকা ফুলকা লৰাই দিব লাগিব বস বেছিকৈ লৰাই থাকিলে সকলোখিনি ভাগি যাব দেখিবলৈ বেয়া লাগিব এতিয়া এনেকৈ জলকীয়া ফালি ফালি অলপ দি দিলোঁ ইমানখিনি তেল মছলা যে দিলোঁ সিফালে গৰম দিন শেষত অকণমান এয়া নেমু মিশ্ৰণ কৰি দিলোঁ এয়া অকণমান এনেকৈ কৰি দিছোঁ হ'লে আৰু খাব পৰা হৈ গ'ল কেনেকুৱা লাগিলে জনাব দেই ৰেচিপিটো ভাল লাগিলে যদি লাইক কমেণ্ট কৰিব আজিলৈ আহিছোঁ আকৌ লগ পাম বাই বাই